হেল্ল' বন্ধুসকল, কি খবৰ? আজি মই বনাম তালৰ বৰা। তালখিনি গুচাই পেলাই ৰাতি ভিজাই ৰাখিছিলোঁ। এতিয়া চালনি মাৰিম। চালনি মাৰোঁতে যে ইমান হাত বিষ হয় নহয়, দেখিবলৈহে ওজো, কৰিবলৈ টান। চালনি মাৰি হৈ গ'লে তাৰপিছত ধুনীয়াকৈ এনেকৈ সৰু এখন চালনি লৈ চালিছোঁ। কিয় চালিছোঁ জানেনে? এই তালখিনি চাহ কৰাৰ পাছতো তাৰ ভিতৰত শিৰবিলাক থাকে। এনেকৈ কৰি দিলে ধুনীয়াকৈ চাফাকৈ ওলাই যাব, শিৰবিলাক ওলাই পৰিব। এখন গামোচা মানে আন্ধাৰত থৈ দিয়া আছিলে, ভাল হয়, নতুনে হয়। তো একদিন উলিয়াই ৰাখিছিলোঁ, তাৰপিছত এইটো মানে অলপ ধুই ল'লোঁ এখন গামোচা। তাৰে এতিয়া তালখিনি যোনখিনি মই চাকিছিলোঁ সেইখিনি ইয়াতে বান্ধি পেলাই ওলমাই থ'ম। চাই থাককচোন মই কেনেকৈ কি কৰোঁ। এয়া মই গামোচাখন যে লৈছিলোঁ, এইখন গামোচা গামলাটোৰ ওপৰতে পাৰি লৈ চাকি থোৱা তালখিনি ঢালি দিম। ঢালি লৈ পেলাই এনেকৈ মানে বান্ধি পেলাই মানে মোক বেলেগে দিবলৈতো হেৰি নাই, মই শিলপতাৰ গুটিটো দি ৰাখিছোঁ, নহ'লে পৰি যাব যে, তিতা পানীখিনি ওলাই যাবগৈ। তাৰপিছতে হোৱাৰ পাছত 3 ঘণ্টামান ৰাখিব, 2 ঘণ্টা 3 ঘণ্টামান ৰাখিলেও হয়। এয়া মোৰ হৈ গ'ল ফাইনেলি। তিতা পানীটো ওলাই যোৱাৰ পিছত মই এনেকৈ গামলাত উলিয়াই লৈছোঁ আৰু এইখিনি সানাৰ আগত মই তেল গৰম কৰি লৈছোঁ। যিহেতু মই সানি থাকোঁতে তেলখিনি গৰম হৈ যাব ন। তাৰপিছতে এয়া লৈছোঁ আটা। আটাটো চাই ল'ব নিজৰ জোখত। মই 1 কাপ দিয়াৰ পিছত আৰু অলপ দিলোঁ, 1 কাপ আধা দিছোঁ মই। তাৰপিছত এয়া লৈছোঁ চুজি 1 কাপ দিছোঁ। চুজি দিলে মানে মেইনটো কি হয়, খাবলৈ অকণমান সোৱাদো হয় আৰু কৰকৰাও হয়। এয়া চেনি 1 কাপ দিছোঁ, মিঠা হ'বৰ কাৰণে। এনেও মিঠাই থাকে বাৰু, হ'লেও মানে বহুত কমটি মিঠাটো থাকে, সেইকাৰণে অলপ মানে মিঠাও দিছোঁ, খাবলৈ মানে অলপ ভাল হ'ব বুলি। এনেকৈ ভালকৈ ফিটি ল'ব, আঠা আঠা নিচিনা হয়। তাৰপিছতে ভালকৈ ফিটি লোৱাৰ পাছত অলপ টিপি দিব। চাওক মই দি আছোঁ। এনেকৈ দি দিলে মানে ষ্টিমটো একদম 0 কৰি থ'ব লাগে, নহ'লে পুৰি যায়গৈ মানে। খাব এয়া মোৰ ৰেডি হৈ গ'ল, পকৰি ৰেডি হৈ গ'ল, তালৰ পকৰা। ফাইনেলি খাব পৰা অৱস্থা। খাবলৈ যে ইমান ভাল, কিন্তু বনাবলৈহে টান, কেৰামতি বহুত। আপোনালোকেও ঘৰতে বনাই খাব পাৰে।